চিন্তা কৰি যায় জয়মিনী গৈছি মাৰ্কণ্ড মন্দিৰ ওচৰলৈ যায় লাহে কয় মাত দিছি গুৰুদেৱ অ বাপু জয়মিনী প্ৰণাম নমস্কাৰ নমস্কাৰ কি জানে গুৰুদেৱ আচ্ছা কছো কিয় আহিলা তুমি মোৰ মই যে আপোনাৰ ওচৰলৈ আহিলো কিয় জানে কিয় মই আপোনাক চাৰিটা প্ৰশ্ন কৰিম বুলি ভাবিছো মইতো ককো বিয়া কৰিব ওলানে হা গুৰুদেৱ কি মই বিয়াৰ বাৰত ধৰা প্ৰশ্ন আপোনাক নধৰো তেতিয়াহ'লে তুমি বা মোক কি প্ৰশ্ন ধৰবা অৰ্থাৎ মই শাস্ত্ৰৰ কথা অ কিবা শাস্ত্ৰৰ কথা উঠবা আচ্ছা কচোন ক তেতিয়াহ'লে শুনা গুৰুদেৱ তেতিয়া জয়মিনী মাৰ্কণ্ড মুনি সুধে কথাংশ ভগৱানৰ মানৱ আছে যজ্ঞে শ্ৰীকৃষ্ণ ভগৱানে কিয় মানৱত জন্ম ললা নললাক ললাক পৃথিৱীত ইমান মানুহ আছিল সকলোতকৈ বেছি মৰম কৰিছিল পাঁচ পাণ্ডৱক এইটো হ'ল মোৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন প্ৰথম পাণ্ডৱপুত্ৰে দ্ৰৌপদী সুভাৰ্যা হব অৰ্থাৎ দ্ৰৌপদীৰ পাঁচটা স্বামী আছে আৰু থাকা স্বত্তেও কোনো মতে তেওঁ স্বামীৰ কাৰণে হাবিলাক কৰি ঘূৰি ফুৰিছিল এইটো হ'ল মোৰ দ্বিতীয় প্ৰশ্ন তৃতীয় প্ৰশ্ন হ'ল এবং ব্ৰহ্মা অত্যয় প্ৰসংগনে ন চকাৰ অৰ্থাৎ আমাৰ আছে ৰাম চাৰিটা মানুহে কয় ৰামৰূপী ভগৱান কাৰণ যদি ভগৱানে হয় তেওঁ ৰামৰূপী ভগৱান ৰামে এটা ব্ৰাহ্মণক মাৰি কিয় তীৰ্থবিলাক ভ্ৰমণ কৰি ঘূৰি ফুৰিব লগা হৈছিল আচ্ছা আমাৰ ৰাম আছে চাৰিটা ৰাম আছে হলিৰাম বলৰাম শ্ৰীৰাম পৰশুৰাম গতিকে এই এই চাৰিটা ৰামৰ ভিতৰত কোন ৰামে ব্ৰহ্মহত্যা কৰিছিল হলিৰামে ব্ৰহ্মহত্যা কৰলাক না শ্ৰীৰামে ব্ৰহ্মহত্যা কৰলাক বলৰামে ব্ৰহ্মহত্যা কৰলাক পৰশুৰামে ব্ৰহ্মহত্যা কৰলাক আমাৰ বন্যাৰ শ্ৰীকান্তৰ পুতাক ৰামে ব্ৰহ্মহত্যা কৰলাক আছে ৰবা আমাৰ কাপলাটো এটা আছে কোন ৰামে বা ব্ৰহ্মহত্যা কৰিছিল এইটো হ'ল মোৰ তৃতীয় প্ৰশ্ন আৰু চতুৰ্থ প্ৰশ্ন কি জনাবিয়া দিনম অৰ্থাৎ শ্ৰীকৃষ্ণ যদি ভগৱানে হৈ তেতিয়াহ'লে মৰবাৰ সময়ত তেওঁ এখন সোণৰ সহ্য কৰি মৰবা পাল্লা হৈ কিয় তেওঁ এটা বুঢ়া বিয়াধৰ এক পাথৰত কিয় মৰবা লগা হ'ল এই চাৰিটা প্ৰশ্নৰ উত্তৰ আপুনি মোক দিয়ক তেতিয়া মাৰ্কণ্ডই বোলে বাপৰে বাপ মানুহে যে কয় গুৰুত্বৰ শিষ্য হিয়াল অ খচৰি খচৰি নহয় জ্ঞান ই যিখিনি কথা সুধছি মোক হয় কবা পাৰো কিন্তু কবাৰ গেলি বহুত সময় লাগিব তথাপিতো মই এই এটা ৰাস্তা দেখে মোৰ এতিয়া সময় নাই সেই বুলি মই চেহেৰা বাপু মাৰ্কণ্ডই বোলে মোৰ নাই অৱহাৰ বৃন্দাবনী পৰ্বত যোৱা মুনিবৰ হেৰা মুনিবৰ তোমাক মই এটা ৰাস্তা দেখে দিওঁ কাৰণ তোমাৰ ওচৰত আছে সৌখন বৃন্দাবনী পৰ্বত সেই বিন্ধ্যাগিৰি পৰ্বতৰ ওচৰত তাতে তুমি চাৰিটা পক্ষী লগাল পাবা আৰু এই পক্ষী চাৰিটাক তুমি প্ৰশ্ন চাৰিটা সুধবা আৰু এই চাৰিটা পক্ষীয়ে তোমাক নিশ্চয় তোমাক উত্তৰ দিব তেতিয়া মাৰ্কণ্ডৰ কথা জয়মিনী বুলিও বুলিবে কিয় তাতে যাব দৰকাৰ নাই কিয় এই বাহুৰ পক্ষীবিলাক বোলে ঘূৰি আছে হেৰা বাপু এইবিলাক পক্ষীৰ দ্বাৰা তেওঁলোক নহয় তাৰমানে তেওঁলোকে বেলেগ পক্ষী এই পূৰ্বতে তেওঁলোকে মুনিৰ দ্বাৰাহে আছিল তাৰমানে পক্ষী নাছিল নাছিল আচ্ছা বাকী কথা মই পাছত সুধিম বা শুনিম এই পক্ষী চাৰিটা কোন মুনিৰ ল'ৰা আছিল আৰু কিয় তেওঁলোকে পক্ষী হৈ জন্ম ল'ব লগা হ'ল এই কথাখিনি আপুনি মোক বুজাই দিয়ক বাৰু তেতিয়াহ'লে শুনা তেতিয়া মাৰ্কণ্ডই লাহে লাহে কৈ এই বুজাই দিয়ে কাহিনীটো বুজাই দিয়ে পৰে কেনে কয় শুনাচোন অয় অনয় বাৰে ডাঙৰজনৰ নাম ফকৰিক আৰু সৰুটোৰ নহল জ্ঞান ফুকৰিকে ডাঙৰটোৰ নহল ফুকৰি সৰুটোৰ নহল জ্ঞান অ ডাঙৰটোৰ নহল ফুকৰিক মুনি আৰু সৰুটোৰ নাছিল সতুম্ব কিয় ভাপৰে ইমান মিলা প্ৰীতি আছিল বাপ পাৰে ফুৰবা গেলি লগ হৈ ফুৰবা যায়
একেলগে হৈ খেলা খেলো, খাবা গলিও একেলগে বহি ভাত খাই, সোমা গলিও একেলগে শুৱে, হয়ও নেব এক কপালে তেওঁলোকো একদম এৰা এৰি নাছিল। কিন্তু কিন্তু শাস্ত্ৰত আমাৰ এটা কথা আছে যে যত বিহবা কৰে ভাল যা গা, কহিলো বাৰ মাৰ যা এনেকৈ নৰককে বান্দৰক নোচোৱাই স্বামীক নোচোৱাই ভাল যা। অৰ্থাৎ তিনি কথা মনতে একদিন নহলে দুদিন নহলে তিনদিন একদিনা শুনবা লাগিব। কাৰণ যৌ যৌৱন কাল পালা দুখন ঘৰৰ পৰা দুটা বৰপেটি আনি চাপে ললা। তাৰপিছত হয় য'ত